নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত মই আগতে যিখিনি ভিডিঅ' আপলোড কৰিছিলোঁ এডিআৰ স্কিল টেষ্টৰ ওপৰত সেই ভিডিঅ'সমূহত কমেণ্ট আহি আছিল কিছুমানে হয়তো বুজিয়েই পোৱা নাই যে স্কিল টেষ্ট মানে কি স্কিল টেষ্টত কি কৰিব দিয়ে বহুতে কমেণ্টো কৰিছে স্কিল টেষ্ট মানে কি আমি বুজি পোৱা নাই অকণমান ভিডিঅ' আকাৰে আমাক বুজাই দিলে আমি ভাল পাম বুলি তো আপোনালোকক এই ভিডিঅ'টোত মই স্কিল টেষ্টত বিশেষকৈ কম্পিউটাৰ স্কিল টেষ্টত কি প্ৰশ্ন সোধা হয় বা কোনখিনি চিলেবাছ বা কোনকেইটা টপিকৰ পৰা কম্পিউটাৰৰ ওপৰত প্ৰশ্ন আহে সেই বস্তুখিনি আপোনালোকক এই ভিডিঅ'টোত মই কৈ দিম প্ৰথম কথা আপোনালোকে যেতিয়া কম্পিউটাৰ টেষ্ট স্কিল টেষ্টটো দিব যাব তাত আপোনালোকৰ কম্পিউটাৰত এক্সাম হ'ব সেই এক্সামটো তাত তিনিটা টপিকৰ ওপৰত প্ৰশ্ন আহে প্ৰথম হ'ল এম এছ ৱৰ্ড এম এছ এক্সেল তাৰপিছত পাৱাৰ পইণ্টৰ ওপৰত প্ৰশ্ন আহে এম এছ ৱৰ্ডৰ পৰা 10 নম্বৰ এক্সেলৰ পৰা 10 নম্বৰ আৰু পাৱাৰ পইণ্টৰ পৰা আপোনালোকৰ 5 নম্বৰ তেনেকৈ 25 নম্বৰৰ ঠিক পৰীক্ষা এটা হ'ব কম্পিউটাৰত অনুষ্ঠিত হ'ব সেই পৰীক্ষাটোত এম এছ ৱৰ্ডৰ পৰা কি প্ৰশ্ন আহে মই আপোনালোকক কৈ দিম কিন্তু এইকেইটা টপিক আপোনালোকে সম্পূৰ্ণকৈ কমপ্লিট কৰিব যদি আপোনালোকৰ আশা আছে এডিআৰি গ্ৰেড 3ত আপুনি পাব বুলি পৰীক্ষাটো পাছ কৰিব বুলি আপোনালোকৰ যদি এটা সপোন আছে বা আশা আছে তেতিয়াহ'লে আপুনি এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক আপোনাৰ ঘৰত যিয়ে আছে লেপটপ আছে কম্পিউটাৰ আছে বা যি PC আপুনি ইউজ কৰি আছে বৰ্তমান বা নাই যদিও যেনেকৈ নহওক আপুনি প্ৰিপেৰেশ্যন কৰক আপুনি এম এছ ৱৰ্ডটো প্ৰস্তুতি কৰিব লাগিব কি কৰিব দিয়ে সেইটো ঠিক নাই তাৰ নেক্সট এক্সেলটো আপোনালোকে সম্পূৰ্ণ খুচৰি কিনে চাব লাগিব ভিতৰত ক'ত কি বস্তু আছে ক'ত কি কাম কৰিব পাৰি এক্সেলত গৈ লগতে পাৱাৰ পইণ্টত কি কি কাম কৰিব পাৰি সেই বস্তুখিনি আপোনালোকে একদম খুচৰি মাৰি পঢ়াটো ষ্টাৰ্ট কৰক এতিয়াৰ পৰাই আপোনালোকে তেতিয়াহে গম পাব যে কেনেদৰে কি কৰিব লাগে গতিকে এম এছ ৱৰ্ডত কি কি কাম কৰিব দিয়ে সেইটো মই আপোনালোকক কৈ দিছোঁ নিৰ্দিষ্ট এটা আপোনালোকক পেৰেগ্ৰাফ দিব তাৰ তলত কেইটামান ইনষ্ট্ৰাকশ্যন আপোনালোকক দিয়া থাকিব নিয়ম সেই নিয়মকেইটা আপুনি ফ'ল' কৰিব লাগিব সেই টপিকটো আপুনি ধুনীয়াকৈ কম্পিউটাৰত টাইপ কৰিব লাগিব তাতে যিয়ে আপোনালোকক এটা পেৰেগ্ৰাফ দিয়ে বা নিউজ পেপাৰৰ কিবা এটা আপোনালোকক খণ্ড দিব পাৰে যিকোনো বস্তু আপোনালোকক দি দিব পাৰে সেই বস্তুখিনিৰ তলত ইনষ্ট্ৰাকশ্যনখিনি দিয়া থাকিব ইয়াত আখৰখিনিত আপোনালোকক ইটালী কৰিব দিব পাৰে বোল্ড কৰিব দিব পাৰে তাত কলম লগাব দিব পাৰে বা দাড়ি কমা যিকোনো বস্তু তাত আপোনালোকক লগাব দিব পাৰে সেই বস্তুখিনি আপুনি লগাই দেখুৱাব পাৰিব লাগিব তাত সেইটো আছিল এম এছ ৱৰ্ডৰ পৰা আৰু এক্সেলত সম্পূৰ্ণ হিচাপ নিকাচ আপোনালোকে গম পায় এক্সেল চিটত হিচাপ নিকাচৰ কাম কৰা হয় এক্সেল চিটত এটা কোম্পেনীৰ বা এখন স্কুলৰ যিয়ে নহওক বা এটা ডাঙৰ অনুষ্ঠানৰ যিখিনি হিচাপ নিকাচ হৈ থাকে বা এভাৰেজ ওলোৱা চাম ওলোৱা যিয়ে নহওক যোগ বিয়োগ পূৰণ হৰণ আপোনালোকে যি যেনেকৈ নহওক এভাৰেজে উলিয়াই এটা কোম্পেনীত বছৰেকত কিমান পইচাৰ খৰচ হয় বা কিমান পইচাৰ লেবাৰক দিব লাগে কিমান পইচাৰ HR দিব লাগে বা HR কিমান পইচা প্ৰেৰণ কৰে সেই আটাইবোৰ বস্তু যে আপোনালোকে উলিয়াব লাগে সেয়া সম্পূৰ্ণ এক্সেলত হয় মুঠতে হিচাপ নিকাচৰ যিমানখিনি কাম আছে সেইবোৰ কাম এক্সেলত হয় গতিকে এক্সেলত সেইখিনি বস্তু আপোনালোকে চাব বিশেষকৈ এভাৰেজ ওলোৱা বস্তুটো আপোনালোকে চাব বা এটা পৰীক্ষাৰ কোনটো ছাবজেক্টত কিমান নম্বৰ পালে কোনটো ছাবজেক্টত কিমান পাৰ্চেণ্ট পালে সেই বস্তুবিলাক যে উলিয়াই এভাৰেজ সেই বস্তুখিনি আপোনালোকে চাব এক্সেলত আৰু পাৱাৰ পইণ্টত কপি পেষ্ট কৰা যিটো আচলতে বস্তু সেই বস্তুটো পাৱাৰ পইণ্টত আহে বা কিছুমান চিঠি বনোৱা কিবা কিবি কাম A to Z আপোনালোকে পাৱাৰ পইণ্টত কৰি দেখুৱাব লাগিব মুঠতে এইটোৱেই কথা ময়ো হয়তো ভালদৰে আপোনালোকক বুজাই ক'ব পৰা নাই কম্পিউটাৰ স্কিল টেষ্ট মানে আপোনালোকৰ কম্পিউটাৰত হ'ব সেই পৰীক্ষাটো আৰু কিছুমান তাত ভুলো কৰিছে যোৱাবাৰ যিখিনিয়ে কম্পিউটাৰ টেষ্ট দিছিল তেওঁলোকৰ পৰা মই কিছুমান কথা গম পাইছোঁ কম্পিউটাৰত তেওঁলোকক কেইটামান কম্পিউটাৰ টেষ্টৰ ইণ্টাৰভিউতহে নিজৰ কম্পিউটাৰটো বাছি দিয়া হৈছিল ৰোল নাম্বাৰ অনুযায়ী কিন্তু কেইটামান টেষ্টত মানে ৰোল নাম্বাৰটো তেনেকৈ বাছি দিয়া নাছিল যোনে নিজৰ ইচ্ছামতে এইটো কম্পিউটাৰত আপুনি বহিব পাৰে বা সেইটো কম্পিউটাৰ যদি আপোনাৰ ভাল লগা নাই যদি কিবা এটা প্ৰগ্ৰেম এটা চলি থকা নাই যদি বেয়া হৈ আছে আপুনি নেক্সট এটা কম্পিউটাৰ নিজে বাছি ল'ব পাৰে ঠিক যেনে তেনেকুৱা নহয় কাৰণ 20টা মানুহৰ যদি টেষ্ট লয় তাত 20টাই কম্পিউটাৰ থাকিব তাত যদি অকস্মাত কিবা কাৰণত এটা বেয়া থাকে তেতিয়াহ'লে আপোনালোকৰ অকণমান প্ৰব্লেম হ'ব সেইটো কাৰণে কম্পিউটাৰটো বাছি লওঁতে বা যদি আপোনালোকৰ লেবেল মৰা থাকে তাত আপোনাৰ ৰোল নম্বৰ অনুযায়ী যদি কম্পিউটাৰ থাকে সেইটো একদম ভাল কথা কিন্তু যোৱাবাৰ কোনোবাকেইটা শ্বিফ্টত তেনেকুৱা হোৱা নাছিল মানে নিজৰ ইচ্ছামতে তেওঁলোকে বহিব পাৰিছিল আৰু তাত কিছুমান কম্পিউটাৰ বেয়া আছিল কাৰণ আপোনাৰ স্কিল টেষ্টটো 45 মিনিট সময়ৰ মানৰ হ'ব কিজানি 45 মিনিটৰ ভিতৰত আপুনি যদি আকৌ আপোনাৰ কম্পিউটাৰটো বা লেপটপটো যদি ভাল কৰি লয় বা সেই প্ৰগ্ৰেমটো আনি কিনে যদি আপুনি এক্সামটোত বহিব লগা হয় বা এক্সামটো দিব লগা হয় তেতিয়াহ'লে আপোনাৰ সময়ৰ নাটনি হ'ব আপোনাৰ পৰীক্ষাটো বেয়া হ'ব কাৰণ থাৰ্ড গ্ৰেডৰ পোষ্ট এটা পোৱাটো ইমান সম্ভৱ নহয় খুব কম সংখ্যক পৰীক্ষাৰ্থীয়ে সেই পৰীক্ষাটোত উত্তীৰ্ণ হয় স্কিল টেষ্টৰ বাবে বহিব পাৰিব গতিকে সেয়া ইমান সহজ কথা নহয় আপোনালোকৰ যদি কিবা কম্পিউটাৰটোত প্ৰব্লেম আছে তেতিয়াহ'লে আগতে আপোনালোকে জানিব পাৰিলে ভাল
বা তাত গাৰ্ড থাকিব, সেই গাৰ্ডক আপুনি আগতে সুধি ল'ব স্কিল টেষ্ট দিয়াৰ আগতে যে এই কম্পিউটাৰটোত এইটো ফাংচন অহা নাই বা এইটো প্ৰগ্ৰেম চলা নাই, আপুনি কি কৰিব লাগিব। আমি এতিয়া সেইটো ভালদৰে খৰচি মাৰি কম্পিউটাৰটো চাই ল'ব আৰু সেই বস্তুখিনি আটাইখিনি খুচৰি মাৰি চাই ল'ব আপুনি পাৰিব যেতিয়া আপুনি যদি কম্পিউটাৰৰ বিষয়ে অকণমান জানে বা আপোনাৰ নলেজ আছে কম্পিউটাৰটোৰ ওপৰত, আৰু সেই নলেজখিনি পাবলৈ হ'লে বৰ্তমানৰ পৰা আপুনি প্ৰিপেৰেশ্যন কৰিব লাগিব এটা কম্পিউটাৰ চলোৱা, লগতে MS Word, MS Excel আৰু পাৱাৰ পইণ্টৰ কথা আপুনি জানিব লাগিব। তো স্কিল টেষ্টত বেলেগ একো নাই, এটা কম্পিউটাৰ টেষ্ট হ'ব, তাত 3টা প্ৰশ্ন থাকিব, এটা ৱৰ্ডৰ পৰা, এটা এক্সেলৰ পৰা, এটা পাৱাৰ পইণ্টৰ পৰা। সেই প্ৰশ্নকেইটাৰ উত্তৰখিনি আপুনি কম্পিউটাৰত দিব লাগিব। তেওঁলোকে ইনষ্ট্ৰাকশ্যন প্ৰশ্নত যি বস্তু সোধা হয় সেই বস্তুখিনি আপোনালোকে কম্পিউটাৰত দেখুৱাব লাগিব কৰি কিনে, তেতিয়াহে ভাবিব যে তেওঁলোকে আপুনি কম্পিউটাৰত কাম কৰিব পাৰে, আপুনি এটা 3rd গ্ৰেড পদৰ বাবে যোগ্য বুলি। তো ভিডিঅ'টোৰ মেইন কথাখিনি ইমানেই আছিল। আৰু বহুতে এটা কমেণ্ট কৰে আমি কম্পিউটাৰ পোষ্টৰ বাবে দেখোন এপ্লাই কৰা নাই কাৰণ আমাৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই। তেনেকুৱা নহয়, 3rd গ্ৰেড মানে কম্পিউটাৰ টেষ্ট আপোনালোকে দিবই লাগিব। 3rd গ্ৰেডত যদি আপুনি পৰীক্ষাত উত্তীৰ্ণ হয় তেতিয়া আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে নাছে সেইটো কোনো ডাঙৰ কথা নহয়। 3rd গ্ৰেডত যদি উত্তীৰ্ণ হয়, 3rd গ্ৰেড মানে কম্পিউটাৰ টেষ্ট, আপুনি কম্পিউটাৰ টেষ্ট দিবই লাগিব। আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিবও পাৰে নাথাকিবও পাৰে, সেইটো পিছৰ কথা, কিন্তু 3rd গ্ৰেড পৰীক্ষা যদি পাছ কৰে কম্পিউটাৰ টেষ্ট যে দিব লাগিব সেইটো একদম বাধ্যতামূলক। মই ভাবোঁ আপোনালোকৰ কনফিউজ হয়তো আৰু নাই, ক্লিয়াৰ হৈ গৈছে। তো ভিডিঅ'টোত হয়তো মই ভালদৰে বুজাই ক'ব পৰা নাই, কিন্তু যোনে নেকি ভাবিছে যে আমাৰ পৰীক্ষাটো ভাল হ'ব বুলি, আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰক। MS Word, MS Excel আৰু পাৱাৰ পইণ্ট, এই 3টা বস্তুৰ ভিতৰতনো কিমানখিনি বস্তু সোমাই আছে বা কি বস্তু অন্তৰ্নিহিত হৈ আছে সেই বস্তুখিনি আপোনালোকে ক্লিয়াৰ কৰক, আপোনালোকৰ স্কিল টেষ্টটো ভাল হ'ব। বহুতে ভাবি আছে আমি পৰীক্ষাত ভালেখিনিও নম্বৰ পাম, আমি স্কিল টেষ্ট বা ভাইভা টেষ্টত আমাৰ নম্বৰ কমিলেও কথা নাই, কিন্তু তেনেকুৱা কথা নহয়। স্কিল টেষ্টটো আপোনালোকৰ বৰ্তমান আহি আছে, আপোনাৰ পৰীক্ষাটো এক্সামটো ইতিমধ্যে গুচি গ'ল, এক্সামটোৰ কথা এতিয়া আৰু ভাবি লাভ নাই। এক্সামটো আপোনাৰ ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে, কিন্তু স্কিল টেষ্টটো আপকামিং আপোনালোকৰ আহি আছে। গতিকে যিটো বস্তু আহি আছে সেইটো বস্তুত আপুনি সদায় নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰিব, নিজৰ আটাইতকৈ মানে কষ্ট কৰি সফল হ'বৰ বাবে আপুনি চেষ্টা কৰিব। সেইটো কাৰণে পঢ়ক, পৰীক্ষাত স্কিল টেষ্টৰ বাবে আপুনি এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক, পঢ়া শুনা আৰম্ভ কৰক। MS Word, MS Excel আৰু পাৱাৰ পইণ্ট, এই 3টা বস্তু আপুনি ক্লিয়াৰ কৰক। যোৱাটো গ'ল, পৰীক্ষাটো ভালো হ'ব পাৰে আপোনালোকৰ বেয়াও হ'ব পাৰে, যদি আশা আছে ভাল হোৱাৰ তেতিয়াহ'লে আপোনালোকে প্ৰিপেৰেশ্যন কৰক স্কিল টেষ্টৰ বাবে। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল স্কিল টেষ্টৰ ওপৰত। ভিডিঅ'টো বনোৱাৰ কাৰণ এইটোৱেই, মোক স্কিল টেষ্ট মানে কি সেইটো বস্তু বহুতে বুজি পোৱা নাছিল, সেইটো বাবে কমেণ্টত প্ৰশ্ন কৰিছিল স্কিল টেষ্ট মানে কি আমি বুজি পোৱা নাই, সেইবাবে এই ভিডিঅ'টো বনাই দিছোঁ। তো অজানিতে কিবা আপোনালোক ভুলো হ'ব পাৰে মোৰ, তাৰ বাবে আপোনালোকে ক্ষমা কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। জয় আই অসম।